কিহ মহাপলয়? পৃথিৱীৰ লক্ষ্মীয়ে আৰু এটা দৈত্য কৰিছে স্বৰ্জন। এই ঘৰে আহিব লাগিছে। লক্ষ্মীয়ে দৈত্য স্বজন কৰাৰ কাৰণ কি মহাপলয়? লাহে লাহে সকলো গম পাব প্ৰভু। মই এতিয়া যাওঁ হে প্ৰভু, মই এতিয়া যাওঁ। তেন্তে মহা বিপদ হল প্ৰজাপতি। নাৰীৰ চৰিত্ৰ বুজা বৰ টান। লক্ষ্মীয়ে আমাৰ লগত কৰা প্ৰতিদ্বন্দিতাৰ ফল নিজে নিজে ভোগ কৰিব লাগিব। তুতকীয়া নাৰদৰ বাবে এনেবোৰ নোহোৱা নোপোজা ঘটনা ঘটিয়েই থাকিব। সি মোৰ পুত্ৰ হৈ মোৰ সৃষ্টি বাটত হেঙা স্বৰূপে সি থিয় দিছে। তাক এইবাৰ মই ক্ষমা নকৰিম। তাক মই উচিত শিক্ষা প্ৰদান কৰিব লাগিব। মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আগুৰি ধৰিছে। তাক বাধা দিয়া কাৰো সাধ্য নাই। আমাৰো দেখিছো শক্তি কমিয়ে আহিছে। ব্রহ্মর কন্যা সরস্বতী, ওই সরস্বতীকে বিবাহ করম লক্ষ্মী মুখী আদেশ দিছে। অন্তই পলয়নকারী মহাদৈত্য, দে তোর সত্য পরিচয়। লক্ষ্মী মুখী তোর সজনী লক্ষ্মীর পুত্রময়ী নম্বরী হর দৈত্য। লক্ষ্মীর আদেশতে ওকে ব্রহ্মদেবের পত্নী সরস্বতীকে বিবাহ করাবলৈ আদেশ দিছে। তোর আদেশ পালন করে। তোর উদ্ভণ্ডালী সীমা চেৰাই গৈছে। মোৰ এই মহাশুলে তোৰ বুকু ভেদ কৰাৰ আগত আঁতৰ হৈ ইয়াৰ পৰা। ইয়াক ইয়াতে সুৰখন প্ৰহাৰ কৰক, নহলে ই সৃষ্টি ধ্বংস কৰিব প্ৰভু। তাহাঁতৰ কিমান শক্তি আছে মোৰ ওপৰত প্ৰহাৰী কৰ। ঠগৰে নাৰায়ণে সুদৰ্শন ধৰি ৰাম সমস্ত মাজে ডাকি হে হৰি মূর্খ দেবতা তাহাকে ধরি আনি হাতে গলে শিকলি লাগাই জ্বলন্ত অগ্নিহতি তাকবেন। এতিয়াই হয় দৈত্যরে সাহিত্যর রবি উদয় হোৱা নাই। মই এতে যাও ব্ৰহ্মৰ কন্যা সৰস্বতীকে বিচাৰ কৰি বিবাহ কৰোগৈ। মহাপ্ৰলয় মাঝে প্রবে হয় দেবী সরস্বতী আরে নয় লাখে চলে আরে
রাম হরে রাম হরি রাম হরে রাম হরি রাম হরে রাম হরি রাম হরি তুলা সর্বজন হরে রাম হরি রাম হরি তুলা সর্বজন আই সৰস্বতী পিতা অভাগী সেৱা কৰিব গ্ৰহণ। উঠ আই পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছিব নাই মহাপ্ৰলয় মোৰ পুত্ৰৰ নাৰদৰ কুৰুচক্ৰান্তত পৰি লক্ষ্মীয়ে পৃথিৱীত এটা ভীষণ দৈত্যৰ সৃষ্টি কৰিছে পিতা সেই দৈত্যই এতিয়া পৃথিৱী তল ওপৰ কৰি ফুৰিছে আই সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে আই পিতা সি তোক এতিয়া বিচাৰি ফুৰিছে বল আই এতিয়া ইয়াত এখন একো ৰৈ নাথাকিবি সেই ঘোঁৰাৰ মূৰৰ দুদন্তকাৰী দৈত্যক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই আই পিতা আই লক্ষ্মীৰ মনত মোৰ প্ৰতি কিয় ইমান হিংসাৰ ভাৱ উদয় হ'ল? মইতো লক্ষ্মী দেৱী কোনো অপৰাধ কৰা নাই, যাৰ বাবে লক্ষ্মী মোৰ প্ৰতি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ব লগা হ'ল। আৰু পিতা এনে কুকাৰ্যত বিষ্ণুৱে বাৰু কেনেকৈ কৰিলে সমৰ্থন? বিষ্ণুৱে এই কথা গমকে নাপায় আমি তিনিওজনে মহাপ্ৰলয়ৰ কথা গুপতে আলোচনা কৰি আছিলো বিষ্ণুৱে এই বিষয়ে লক্ষ্মীৰ ওচৰলৈ আলোচনা কৰিবলৈ গৈছে আই পিতা লক্ষ্মী মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম পিতা। সৰস্বতী মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ চাবা পিতা লক্ষ্মী মোৰ বুকুলৈ যি পাত ব্ৰহ্মশিল নিক্ষেপ কৰিছে সেই পাত ব্ৰহ্মশিল মই লক্ষ্মীৰ বুকুলৈ উভতাই পঠাম। নাই নাই আৰু সেইবোৰ কৰিবলৈ তেতিয়া বুজিব লক্ষ্মীয়ে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত লক্ষ্মী শ্ৰেষ্ঠ নে এই সৰস্বতী শ্ৰেষ্ঠ? সৰস্বতী নাই নাই সেইবোৰ আৰু কৰিবলৈ সময় নাই পিতা সেইবোৰ কৰিবলৈ আৰু সময় নাই আই পিতা আপুনি মোৰ বাবে অলপো চিন্তা নকৰিব, দৈত্যই মোক হৰণ কৰিব নোৱাৰে পিতা। ইয়াৰ ব্যৱস্থা মই নিজে কৰিব লাগিব। আপুনি এতিয়া যাওক পিতা, সৰস্বতী মই এতিয়া আহিলো যাওক পিতা। তোৰ কাৰণে মোৰ বৰ চিন্তা লাগিছে আই মই এতিয়া আহিলোহে আই মই এতিয়া আহিলো লক্ষ্মী তুমি বিষ্ণুৰ পত্নী বুলি গৰ্বতে আজি ধৰ্ম কাৰ্য পাহৰি গৈছা। তুমি মোক দৈত্যলৈ বিবাহ দিয়াৰ প্ৰস্তাৱ দি এই জগতবাসীৰ ওচৰত আজি মোক যি সেৱা জ্ঞান কৰাইছা এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ ইচ্ছাতে মই সকলো কাৰ্য কৰি যাম। চাও বাৰু তুমি মোক কেনেকৈ দৈত্যলৈ বিয়া দিয়া, চাও বাৰু তুমি মোক কেনেকৈ দৈত্যলৈ বিয়া দিয়া। এই কোনটাই কুচ্ছিত নারী দক্ষিণী নে ফুটনি? দৈত্যপতি মই দক্ষিণী ভটনো একোৱে নহওঁ।
মই লক্ষ্মীয়ে ডাকি সৰস্বতী ঠিক কৰি তই সৰস্বতী অত্য মোক কৈছিল তই বোলে জগতৰে সুন্দৰী নাৰী তই 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 সৰস্বতী নহয় তোৰ বিশ্বাস নহয় আপোনাৰ মাতৃ মিছাৰ আশ্ৰয় লৈছে এই ভূমণ্ডলতো সৰস্বতী বুলি কোনো কন্যা নাই এই গৰুপা সৰস্বতীক বশত কৰিলে মই নিশ্চয় কৃতাৰ্থ সৌন্দৰ্যৱতী মোক নিৰাশ নকৰিব তোক মই দহন কৰিব নোৱাৰো মাতৃ আজি মুখে ভীষণ প্ৰতাৰণা কৰিলে মাতৃ তুমি এতিয়া এই হয় দৈত্যকে প্ৰতাৰণাৰ কৰা প্ৰতিফলে পাবা নিশ্চয় মই মাতৃৰ ওচৰলৈ অতি সোনকালে যাবই লাগিব লক্ষ্মী এইবাৰ তুমি শুৱা সাৱধান তুমি মোৰ বুকুলৈ যি পাত দ্ৰব্যখেল নিক্ষেপ কৰিছিলা সেই পাত দ্ৰব্যখেল আজি মই তোমাৰ বুকুলৈ উভতাই পঠাইছো চাওঁ বাৰু তুমি দৈত্যৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পোৱা